নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে BTR GT এক্সামৰ ৰিজাল্ট তথা কাট অফ সম্পৰ্কে থুলমূল এটা আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। যোৱা 24 নৱেম্বৰ তাৰিখে যিহেতু BTR GT আৰু PGTৰ এক্সামটো অনুষ্ঠিত হৈ গ'ল, যিসকলে এক্সামটো দিছে আশা কৰোঁ আপোনালোক সকলোৰে এক্সামটো ভাল হৈছে। এতিয়া যিহেতু এক্সামটো হৈ গ'ল, এতিয়া পৰীক্ষাৰ ৰিজাল্টৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে আপোনালোকে জানেই যে BTRৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়াৰ কাম খুব তীব্ৰ গতিত হোৱা পৰিলক্ষিত হৈছে। লাগিলে সেয়া 3rd গ্ৰেড 4th গ্ৰেডেই হওক বা যিখিনি নিযুক্তি প্ৰক্ৰিয়াৰ কাম সেয়া খুব তীব্ৰ গতিত হোৱা দেখা গৈছে। আজি আৰু এখন নটিচ পাব্লিছ কৰিছে ফৰেষ্ট গাৰ্ডৰ এক্সামৰ সম্পৰ্কে, ইণ্টাৰভিউ সম্পৰ্কে। সেয়েহে আপোনালোকৰ যিটো ৰিজাল্ট হয়তো অতি সোনকালে পাব্লিছড হ'ব পাৰে। ডিচেম্বৰ মাহৰ মাজভাগত হয়তো আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব পাৰে। মাজভাগত নহ'লে ডিচেম্বৰ শেষৰ ফালে হ'লেও ৰিজাল্টটো ডিক্লেয়াৰ হ'ব পাৰে। কাৰণ BTRৰ ইলেকশ্যন যিহেতু সমাগত, সেয়েহে সকলোবোৰ নিযুক্তি প্ৰক্ৰিয়া হয়তো জানুৱাৰী ফেব্ৰুৱাৰী মাহত হ'ব পাৰে। যিহেতু ইলেকশ্যনৰ 3 মাহ আগত COC লাগিব, অৰ্থাৎ ক'ড অফ কণ্ডাক্ট। সেয়েহে হয়তো অতি সোনকালেই ইয়াৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। আৰু লগতে যদি BTR GT PGTৰ কাট অফ সম্পৰ্কে আলোচনা কৰোঁ, তেতিয়া আপোনালোকে নিশ্চয় গমেই পায় যে যোৱাটো যিটো এপইণ্টমেণ্ট হৈ গ'ল LP আৰু UPৰ, তাত আপোনালোকে দেখিছে কোনো ধৰণৰ BTRত কাষ্ট ছিষ্টেম নহয়। লাগিলে সেয়া জেনেৰেল OBC কোনো ধৰণৰ কাষ্ট ছিষ্টেম নহয়। গতিকে সকলোৰে মিডিয়াম ৱাইজ কাট অফ এটা নিৰ্ধাৰণ কৰি দিয়া হয়। বড়ো মিডিয়াম, আছামিজ মিডিয়াম, হিন্দী মিডিয়াম এনেকৈ। গতিকে আপোনালোকে গম পালে যে BTRৰ কোনো ধৰণৰ কাষ্ট ছিষ্টেম নাথাকে। আৰু যদি কাট অফৰ কথা ক'বলৈ যাওঁ, এনেকৈ কাট অফটো নিৰ্ধাৰণ কৰাটো সামান্য কঠিন হয়। তথাপিতো মই যিমানখিনি এতিয়ালৈ গম পাইছোঁ, আছামিজ মিডিয়ামৰ কাট অফ 80+ বা 85+ হ'ব পাৰে। আৰু বড়ো মিডিয়ামৰ ইয়াতকৈ কম হ'ব। আৰু যিখিনি হিন্দী মিডিয়াম আছে, হিন্দী মিডিয়ামৰ মানুহ অৰ্থাৎ কেণ্ডিডেট যথেষ্টখিনি কম। সেয়েহে হিন্দী মিডিয়ামৰ কাট অফটো যথেষ্টখিনি কম হ'ব। গতিকে আপোনালোকৰ আগত মই এইখিনি কথা আজি ভিডিঅ'টোৰ জৰিয়তে দাঙি ধৰিলোঁ। BTRৰ GT PGTৰ এক্সামৰ ৰিজাল্ট তথা কাট অফৰ সামান্য এটা থুলমূল আলোচনা কৰা হ'ল। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে বুলি ভাবিছে, তেতিয়াহ'লে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।